নমস্কাৰ মোৰ শ্ৰদ্ধাৰ সভাগৃহৰ সুধীবৃন্দ আৰু মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল প্ৰথমতে মই ফাৰ্ষ্ট নিউজ অসমৰ সকলো সাংবাদিক আৰু সংবাদ কৰ্মীসকলক মুখ্য সম্পাদক প্ৰমুখে সকলোকে মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ কাৰণ 3টা বছৰো খুব কম সময় নহয় অতিক্ৰম কৰিছে আৰু আজিৰ এই শুভ দিনটো ইয়াত উপস্থিত থাকিবলৈ পাই ভাল লাগিছে ভাষণ বুলি যদিও কৈছে মই দীঘলীয়া নকৰোঁ ভয় নাখাব এতিয়া মানে পৰ্টেলবিলাক এতিয়া খুব জনপ্ৰিয় হৈছে তাৰ মাজতে আকৌ একাংশ এনেকৈও কয় যে ইমান পৰ্টেল হৈছে কিন্তু এইখিনিতে এটা বিশ্লেষণ কৰাৰ দৰকাৰ যে কিয় হৈছে দৰকাৰ হৈছে কাৰণে হৈছে মানে প্ৰয়োজন আছে কাৰণেই হৈছে প্ৰয়োজন কিয় আহিছে যে আমি ইমান বছৰ যিটো চলি অহা যিবিলাক সংবাদ স্যাটেলাইট চেনেলে হওক পুৰণা ট্ৰেডিশ্যনেল যিবিলাক আছিলে সেইবোৰৰ ওপৰত মানুহৰ আস্থা হেৰাইছে নেকি এইখিনিতে এটা প্ৰশ্ন আহে যে যাৰ কাৰণে এতিয়া পৰ্টেলবিলাক বেছি জনপ্ৰিয় হৈছে এইটো খুব ভাল লক্ষণ মই সেইটো নেতিবাচক হিচাপে নলওঁ যদিও একাংশই কয় যে ইমান পৰ্টেল কিয় হ'ব লাগে এইকাৰণেই হ'ব লাগে যিবিলাক ডাঙৰ সংবাদ গোষ্ঠী বা সংবাদ মাধ্যমসমূহ আছে তেওঁলোকৰ আত্মবিশ্লেষণৰ সময় আহিছে তেওঁলোকৰ ওপৰত বহু সময় ব্যতিক্ৰম নিশ্চয় আছে মই নকওঁ ব্যতিক্ৰম নাই বুলি কিন্তু তেওঁলোকৰ অধিকাংশৰ ওপৰত মানুহৰ আস্থা কমিছে ৰাইজে বিশ্বাস কৰিবলৈ এতিয়া মানে এনেকুৱা হৈছে আজি কিছু বছৰ আগতে যেতিয়া ধৰক 80ৰ দশকৰ শেষত বা 90ৰ দশকত যেতিয়া প্ৰথম দূৰদৰ্শন আহিছিল অন্যান্য বাতৰি গোষ্ঠীৰ সংখ্যা খুব কম আছিল তেতিয়া মানুহে যেতিয়া এটা বাতৰি এজন মানুহে যদি এটা বাতৰিৰ কথা কয় যে গম পাইছে যে অমুক ঘটনাটো হৈছে নহয় তেতিয়া ইজনে হয়তো সুধিছে যে ৰচোন ঘটনাটো হৈছে বুলি যে ক'লে কেনেকৈ গম পালে যে নহয় টিভি নিউজত দিছে নহয় আচ্ছা টিভি নিউজত দিছে নেকি তেনেহ'লে হয় কিন্তু আজিকালি সেই কথাটো এনেকুৱা হৈছে যে এজনে কৈছে বাতৰি এটা এনেকুৱা হ'ল নহয় কেনেকৈ গম পালি যে টিভি নিউজত দিছে ৰচোন টিভি নিউজতহে দিছে গতিকে পৰিস্থিতিটো এনেকুৱা সলনি হৈ গৈছে যিটো কাৰণে এতিয়া আচলতে সৰু সংবাদ মাধ্যমবোৰ বা পৰ্টেলবিলাকৰ প্ৰয়োজন হৈছে মানুহে সংবাদ বুলি ক'লে সংবাদ বিচাৰে মানুহে সাংবাদিকৰ ওপৰত কিয় নিৰ্ভৰ কৰে সমাজখনে এতিয়া আমাৰ শিল্পী লোহিত গগৈয়ে অকণমান আগতে গাই গ'ল যে কিয় বগা ৰঙত হালধীয়া ৰং লাগিছে শিল্পীৰ মানে এজন শিল্পীৰ মনতো সেই প্ৰশ্ন মানে উদয় হৈছে যে আমি সাংবাদিকসকলে মই নিজক অন্তৰ্ভুক্ত কৰিয়ে কৈছোঁ যিহেতু ময়ো সংবাদ আজি 80ৰ দশকৰ শেষৰ ফালৰ পৰা দূৰদৰ্শন বা ৰেডিঅ' বা এতিয়া জড়িত হৈ আহি আছোঁ গতিকে মই নিজক অন্তৰ্ভুক্ত কৰিয়ে কৈছোঁ যে এই প্ৰশ্নটো কিয় উত্থাপন কৰিবলগীয়া হৈছে এতিয়া আজি জুবিন গাৰ্গৰ এমাহ হৈছে আমাৰ সকলোৰে মনবোৰ বেয়া তেওঁৰ জাষ্টিছৰ কাৰণে আমি লাগি আছোঁ এই জুবিনে যিবিলাক কথা কৈছিল জুবিনে যিবিলাক গান গাইছিল সেই গানবিলাক কিন্তু সমাজৰ প্ৰত্যেকজন মানুহৰ প্ৰত্যেক ধৰণৰ মানুহৰ কাৰণে একোটা বাৰ্তা লৈ গৈছিল তেওঁৰ কথাও আনকি গানটো বাদে তেওঁ যিবিলাক কথা খুব কেজুৱেল বুলি ভাবিছিলোঁ আমি খুব হাঁহিছিলোঁ এই এনেকৈ কৈছে দুই এটা বেয়া শব্দ ব্যৱহাৰ কৰি কৈছে কিন্তু সেই কথাবোৰ যদি আমি ভাবি চাওঁ সঁচাকৈ যদি আমি তাৰ গূঢ়াৰ্থ যদি বিচাৰি যাওঁ তেতিয়াহ'লে সকলোৰে কাৰণে কৈছে আমাৰ সাংবাদিকসকলৰ কাৰণেও কৈছে এই যে জুবিনে কৈছে মই কাকো খাতিৰ নকৰোঁ সেই খাতিৰ নকৰোঁ শব্দটো জুবিনে কিন্তু এইটো কোৱা নাই দেই মই কাকো পাত্তা নিদিওঁ মই কাকো ভয় নকৰোঁ মই কাকো কেয়াৰ নকৰোঁ এই শব্দকেইটা কোৱা নাই কি কৈছে খাতিৰ নকৰোঁ এই যে খাতিৰ নকৰোঁ শব্দটো কৈছে তাৰ অৰ্থ এইটোৱে যে এজন মানুহে কেতিয়াও কাকো খাতিৰ নকৰোঁ বুলি ক'ব পাৰে এজন সাংবাদিকে কেতিয়াও কাকো খাতিৰ নকৰোঁ বুলি ক'ব পাৰে এই যে খাতিৰ নকৰোঁ বুলি ক'ব পৰা এজন ব্যক্তিৰ জন্ম হ'বলৈ খাতিৰ নকৰোঁ বুলি ক'ব পৰা এজন সাংবাদিকৰ জন্ম হ'বলৈ কিছুমান গুণৰ দৰকাৰ কোনে কাকো খাতিৰ নকৰোঁ বুলি ক'ব পাৰে যি নিজে নীতিনিষ্ঠ যি নিজে দুৰ্নীতিমুক্ত যাক কোনেও আঙুলিয়াব নোৱাৰে যাৰ মনত কোনো হিংসা দেশ নাই যি নিৰপেক্ষ তেনেকুৱা এজন ব্যক্তিয়ে ক'ব পাৰে মই কাকো খাতিৰ নকৰোঁ গতিকে মই জুবিনৰ ভাষাৰে সাংবাদিকসকলক আহ্বান জনাইছোঁ যে বৰ্তমান পৰিস্থিতিটো অতি কিছুমান সেনচিটিভ বুলি ক'লেও ভুল কোৱা নহ'ব তাত সাংবাদিকসকলৰ বহুত গধুৰ দায়িত্ব আছে
গতিকে সেই দায়িত্ব পালন কৰোঁতে আমি এটা কথাই মনত ৰাখিব লাগে যে সাংবাদিকতা যিটো বৃত্তি সেই বৃত্তিটো কিন্তু সকলো বৃত্তিৰ লগত নিমিলে আমি অৰ্থনীতিৰ মই অৰ্থনীতি শিক্ষকতা কৰিছিলোঁ অৰ্থনীতি বিষয়ত অৰ্থনীতি যেতিয়া 10+2 মানে হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পাঠ্যক্ৰমত আমি মজুৰি সম্পৰ্কে বুজাবলগীয়া হয় পাঠ্যক্ৰম এটা আছে ইকনমিক্সৰ যিসকলে পঢ়িছেসকলে জানিবই যে মজুৰি কি ৱেজ কি সেইটো বুজাবলৈ যাওঁতে এটা কথা কোৱা হয় যে কিছুমান পেছাত প্ৰকৃত মজুৰি মানে ৰিয়েল ৱেজ আৰু মানি ৱেজ এই দুইটাৰ পাৰ্থক্য বুজাবলৈ যে মুদ্ৰা মজুৰি আৰু প্ৰকৃত মজুৰি এই দুটাৰ পাৰ্থক্য এনেকৈ বুজোৱা হয় যে কিছুমান পেছাত মুদ্ৰা মজুৰি কম হ'লেও প্ৰকৃত মজুৰি বেছি হয় মুদ্ৰা মজুৰি কম হ'লেও প্ৰকৃত মজুৰি বেছি হোৱা পেছাৰ উদাহৰণ হিচাপে দিয়া হয় শিক্ষকতা সাংবাদিকতা কিন্তু এতিয়াতো সাংবাদিকসকলৰ একাংশৰ মুদ্ৰা নকওঁ আৰু মুদ্ৰা মজুৰি সকলে বুজিয়ে পাব গতিকে সাংবাদিকসকলৰ সেই নীতিনিষ্ঠ সাংবাদিকৰ আমাৰ এতিয়া খুব প্ৰয়োজন হৈছে আৰু আমি এইটোও মনত ৰখা উচিত যে এতিয়া কিন্তু নতুন প্ৰজন্ম যিবিলাকক আমি জেন জি বুলি কৈছোঁ যিবিলাকক 75ৰ পিছত যিসকলৰ জন্ম তেওঁলোক কিন্তু খুব বেলেগ ধৰণৰ ল'ৰা ছোৱালী হৈছে তেওঁলোকে কিন্তু মানে মানি নলয় সকলো কথা সন্মুখত দুৰ্নীতি হৈ আছে সন্মুখত অন্যায় হৈ আছে সন্মুখত কোনোবাই নিপীড়িত হৈছে কোনোবাই জাষ্টিচ পোৱা নাই তেওঁলোকে কিন্তু মানি নলয় গতিকে আমি আমাৰ মই আকৌ কৈছোঁ মই নিজক অন্তৰ্ভুক্ত কৰি কৈছোঁ যে আমি সাংবাদিকসকল এতিয়া যথেষ্ট সচেতন সজাগ আৰু সলনি হ'বলৈ চেষ্টা কৰা উচিত দ্বিতীয়তে মই দীঘলীয়া নকৰোঁ সকলো অনুযোগ মানে বেছিভাগ ইয়াত যিমান সাংবাদিক দেখা পাইছোঁ মোৰ পুত্ৰৰ বয়সৰে অধিকাংশ হয় মই এটা কথাই ক'বলৈ গৈছোঁ যে সাংবাদিকসকলক আৰু এটা মই অনুৰোধ কৰোঁ যে আমাৰ যিটো সেইটো মোৰ খুব মানে সকলোতে কওঁ বা স্বাভাৱিক বুলি চবে ভাবে যে নাৰীবাদী আৰু নাৰীৰ কথা ক'বই সংবাদ জগততো কিন্তু মহিলাসকলৰ প্ৰতি সংবেদনশীল সাংবাদিকৰ অভাৱ বহুত অভাৱ আজি মহিলা সম্পৰ্কীয় যেতিয়া বাতৰি কৰোঁ তেতিয়া আমি কিন্তু বিশেষভাৱে সাৱধান হ'ব লাগে যে মহিলা সমাজত যিখিনি সন্মান দিব লাগে সেইখিনি সাংবাদিকসকলে জনা উচিত যিটো কিন্তু মই বহু ক্ষেত্ৰত বিচাৰি নাপাওঁ মহিলাৰ প্ৰতি এটা বাতৰি কৰোঁতে এটা সৰু উদাহৰণ কোনোবা এটা আজিকালিতো যিকোনো ক্ষেত্ৰত সাংবাদিকসকল কিছুমান এতিয়া এনেকুৱা হৈ গৈছে যে আমি নিজে বিচাৰকৰ ভূমিকাও কেতিয়াবা পালন কৰিবলৈ যাওঁ ধৰি ল'লোঁ মই যে কোনোবা এটা কাৰ্যালয়ত দেৰিকৈ উপস্থিত হৈছে সেইটো লৈ পেলাই আমি বাতৰি কৰি আছোঁ দেৰিকৈ উপস্থিত হৈছে কিয় সময়মতে উপস্থিত নহয় ঠিকে আছে বাতৰিটো দেৰিকৈ উপস্থিত হ'ব নালাগে কিন্তু তাতে গৈ পেলাই যদি সেই কাৰ্যালয়লৈ অহা মহিলা কোনো এগৰাকী মহিলাকে বা এইগৰাকী বাইদেউক চাওক এইগৰাকী বাইদেউ আহিছে 10:45 এইগৰাকী বাইদেউ শব্দটো ভাল শব্দ বাইদেউ মানে আমি জানো বাইদেউমণি কিন্তু তাৰ ব্যৱহাৰত সাংবাদিকসকলে যিটো সুৰত কয় সেইটো কিন্তু গ্ৰহণযোগ্য নহয় এইগৰাকী বাইদেউক চাওক আৰু কেতিয়াবা দেখোঁ যে মহিলাৰ সাজ পোছাক সম্পৰ্কে বাতৰি কৰে সাংবাদিকে এটা নাজানো মই ক'ত পাইছোঁ কেইবছৰমান হ'ল চেনেলত দেখাই আছে যে দুজনী ছোৱালী হাফ পেণ্ট পিন্ধা বাতৰি কৰিছে অসমীয়া ছোৱালীয়ে এতিয়া চুৰিদাৰ কামিজো এৰিলে হাফ পেণ্ট পিন্ধিবলৈ ল'লে এইটো বাতৰি দেই চাব কিন্তু তেওঁলোকৰ তেওঁলোকৰ টেক্সট নেৰেশ্যনটো যিয়ে নহওক তাত এখন ফটো গৈছে ভিডিঅ' গৈছে আৰু ভিডিঅ'টোত দেখা গৈছে দুজনী ছোৱালীয়ে গেছ চিলিণ্ডাৰ দাঙি লৈ গৈছে গতিকে গেছ চিলিণ্ডাৰ দাঙি নিয়া ছোৱালী দুজনীক যদি সাজ পোছাক লৈ তুমি আঙুলিয়াই বাতৰি কৰিছা তেনেহ'লে মই তোমাৰ সেইটো কি সাংবাদিকতা গতিকে মহিলাৰ ক্ষেত্ৰত সাংবাদিকসকলৰ সংবেদনশীলতা কম মহিলাক যেতিয়া পোৱা যায় তাত মানে কিবা এটা ঘটনা পুৰুষেও কৰিছে আজি সুৰাসক্ত হোৱা মদ খোৱাটো বেয়া যিকোনো কাৰণতে মই নকওঁ যে আমাৰ যিটো বতৰ ক্লাইমেট তাত মদৰ খুব দৰকাৰ নহয় কিন্তু আমাৰ জনগোষ্ঠীয় সমাজত যিটো সুৰা ব্যৱহাৰ কৰে সেইটো কথা মই কোৱা নাই কোনোবাই আপং খাইছে কোনোবাই নিজা নিয়ম মতে জনগোষ্ঠীসকলে পৰিৱেশন কৰিছে সেই সুৰাৰ কথা মই কোৱা নাই কিন্তু এনেই যে মদাহীন মানে মদ খাই যিবিলাক উৎপাত কৰে সেইটো মই ভাল বুলি নকওঁ সেই বিষয়ে যেতিয়া বাতৰি কৰা হয় তেতিয়া
যদি ছোৱালী এজনীয়ে মদ খোৱা বাতৰিটো পায় সেইটো বেছি সেনসেশনাল হৈ যায় আনকি মই এনেকুৱাও পাওঁ এজনী ছোৱালী যদি আপোনালোকে দেখি সাংবাদিকসকলক মই কৈছোঁ এগৰাকী ছোৱালী ৰাস্তাইদি গৈছে অকণমান খোজটো ঢলং পলং হৈছে আপোনালোকে গৈ সুধিব ইজনী ছোৱালীজনী মূৰে ঘূৰাইছে কিন্তু পিছফালৰ পৰা কেমেৰাটো লৈ এইগৰাকী চাওক খুৰাশক্ত যুৱতীৰ ঢলং পলং খোজ আগতে কৰি দি দিব ছোৱালী হ'লে সেইটো বেছি সেনসেশনাল হৈছে এই ছোৱালীজনী ঢলং পলংকৈ গৈছে তাই কিজানি মদ খোৱাই নাই তাই কিজানি মূৰে ঘূৰাইছে গতিকে এগৰাকী চিকিৎসক ডক্টৰ অজয় মহন্ত তেখেতে মোক এটা কথা কৈছিলে যে আৰু এটা আমি সাংবাদিকসকলে কৰোঁ যে ক'ৰবাত ৰাস্তাত টোপোলা টাপলি লৈ বৃদ্ধা এগৰাকী বহি আছে তেওঁক গৈ পেলাই সুধিলে আৰু তেওঁক সুধিয়ে বাতৰিটো কৰিলে যে এইগৰাকী অমুকৰ মাতৃ এইগৰাকী তমুকৰ মাতৃ তেওঁৰ পুত্ৰ অমুক অভিযন্তা তেওঁৰ পুত্ৰ অমুক চিকিৎসক আজি মাতৃগৰাকীক এনেকৈ ৰাজপথত উলিয়াই থৈ গৈছে আমি এনেকৈ বাতৰিটো কৰি দিওঁ কিন্তু বহুত ডিমেনচিয়া পেচেণ্ট থাকে এলজেইমাৰ পেচেণ্ট থাকে যি মনে মনে ঘৰৰ পৰা গুচি আহে তেওঁলোকৰ ঘৰৰ মানুহে গম নাপায় আৰু তেওঁলোকে খুব উল্টা পুল্টা কথা কয় যিহেতু তেওঁলোক ৰোগী ডিমেনচিয়া ৰোগী গতিকে কোনে আইতা আপোনাক কোনে আনি থ'লে যে মোৰ ল'ৰাই থৈ গ'ল এনেই কৈ দিয়ে গতিকে তেনে বাতৰি এটা আচলতে আমি পোৱাৰ লগে লগে এতিয়া মানে ফাৰ্ষ্ট দিবলৈ যাওঁতে যে আমি ব্ৰেকিং মাৰি দিবলৈ যাওঁতে আমি কিছুমানত উত্ৰাৱল হৈ যাওঁ অধৈৰ্য হৈ যাওঁ আৰু যিটো সৰু সৰু কথা কিন্তু সমাজত ক্ষতি কৰে আৰু আমি চিঞৰো কোনোবা এজনে সেইদিনাখন এই জুবিনৰ ঘটনাটোতে এজন ব্যক্তি কৈছে তেওঁ ওলাই আহি কৈছে যে মই মোৰ ক'বলগীয়াখিনি ক'লোঁ এতিয়া মই একো নকওঁ মই ক'বলগীয়াখিনি ক'লোঁ সেই কথাটো কোৱাৰ আগতে কৈ আছে যে অমুকে বিস্ফোৰণ ঘটাইছে কি বিস্ফোৰণ তেওঁ আহি পেলাই ক'লে যে মই মোৰ ক'বলগীয়াখিনি কৈ আহিলোঁ এইটো বিস্ফোৰণ হয় জানো গতিকে এই ধৰণৰ কথাবিলাক সৰু সৰু কথা কিন্তু এনেকৈ মানুহৰ আস্থা লাহে লাহে হেৰাই যায় আজি মহিলা সাংবাদিকৰ মহিলাৰ প্ৰতি দৃষ্টিভংগী মহিলা সাংবাদিকৰ প্ৰতিও দৃষ্টিভংগী শুদ্ধ নহয় আমাৰ দেশত অলপতে যদিও পিছত সেইটো কোইনচিডেন্স বুলি কৈছে আমি সকলোৱে জানো দিল্লীত যে আমাৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ লগত আফগানিস্তানৰ তালিবান মন্ত্ৰীজনৰ যিখন মিটিং হ'ল তাত মহিলা সাংবাদিকক সোমাবলৈ দিয়া নহ'ল কিয় যে তালিবানে পচন্দ নকৰে মহিলা সাংবাদিক তাত থকাটো আৰু সেইটো কাৰণে ভাৰতত আমাৰ দেশত আহি সেইটো কৰিলে মহিলা প্ৰথম কথা মহিলা সাংবাদিকসকলক উলিয়াই দিয়া হ'ল তেওঁলোকে জোৰ সোমাব নোৱাৰে কিন্তু তাতেতো পুৰুষ সাংবাদিকো আছিল তেওঁলোকে প্ৰতিবাদ কৰিব পাৰিলেহেঁতেন যে আমি তেওঁলোকক সোমাব নিদিলে আমিও ইয়াত সংবাদ পৰিৱেশন নকৰোঁ বা সংবাদ গ্ৰহণ নকৰোঁ গতিকে আমি বৰ্তমান সময়টোৱে হৈছে খুব সাংবাদিকসকলৰ কাৰণে সংবাদ দৃষ্টিৰ কাৰণে সংবেদনশীল সময় আমি বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে আমাৰ সমাজখনক একগোট কৰিবৰ কাৰণে গতিকে মই আৰু দীঘলীয়া নকৰোঁ মই জুবিনৰ কথাৰে আকৌ কওঁ যে সাংবাদিকসকলে এই ধৰ্ম পালন কৰক কাকো খাতিৰ নকৰোঁ ধৰণৰ একোজন সাংবাদিক হওক আৰু আমাৰ ধৰ্ম হওক মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই কাঞ্চন নমস্কাৰ ধন্যবাদ জানাইছো বাইদেউৰ বহুমূলীয়া ভাষণে ফাৰ্ষ্ট নিউজ আছামক অনাগত দিনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কাম কৰি যোৱাৰ ক্ষেত্ৰত যথেষ্ট উৎসাহিত কৰিলে গতিকে আমি বাইদেউৰ এই বহুমূলীয়া ভাষণৰ কাৰণে তেখেতক অত্যন্ত ধন্যবাদ জানাইছো আৰু কৃতজ্ঞতা জানাইছো আমি আজি বাইদেউৰ এই উপস্থিতি আমাক সাফল্যমণ্ডিত কৰি তুলিছে গতিকে আমি পুনৰবাৰ বাইদেউক ধন্যবাদ জানাইছো এইবাৰ আমি বঁটা প্ৰদান কৰিবৰ কাৰণে আমি আগবাঢ়িম আমি এইবাৰ মঞ্চলৈ কুৰাছৰ টিমটো আমি তেখেতলোকে ৰেডি হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ তিৱা কাৰ্বি ছাত্ৰ ছাত্ৰীসকলে আচলতে তেখেতলোকে এটি কুৰাছ প্ৰদৰ্শন কৰিব তেখেতলোকক ৰেডি হ'বৰ কাৰণে অনুৰোধ কৰাইছোঁ মই এইবাৰ বীৰলাচি থানাৰ কামৰূপ জিলাৰ মুখ্য সচিব বিকাশ অসম ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তেখেতক যুৱ সংগঠক বঁটা 2025 তেখেতক আমি সন্মানিত কৰিব বিচাৰিছোঁ গতিকে বিকাশ অসম ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ফাৰ্ষ্ট নিউজ আছামৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ কৰ্মৰাজিক আমি কিছু তেখেতক সন্মান যাচিব বিচাৰিছোঁ আগন্তুক দিনতো তেখেতে এনেধৰণে কাম কৰি যাওক জাতিৰ হকে আমি তাৰে কামনা কৰিছোঁ বিকাশ অসম ডাঙৰীয়াক আমাক সোণোৱাল কছাৰী গামোচাৰে আচলতে তেখেতক আমি সম্বৰ্ধনা জনাইছোঁ ইয়া সৌৰভজ্যোতি ভূঞা ডাঙৰীয়াই তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু তেখেতক চেলেং দিছে সৌৰভজ্যোতি ভূঞা ডাঙৰীয়া আৰু মাইনী মহন্ত বাইদেউৰ হাতৰ পৰা তেখেতক স্মাৰক আৰু মানপত্ৰখন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেখেতৰ হাতেৰে আমি জাপিটো পিন্ধাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ বাইদেউ
এয়া বিকাশ অসম যাৰ কণ্ঠ আপোনালোকে ইতিমধ্যে দেখিছে বিকাশ অসমৰ কৰ্মৰাজি আমি অত্যন্ত সুখী তেখেতক আমি বঁটাৰে সন্মানিত কৰিবলৈ পাই আমি দুখী এইকাৰণে আমি দুআষাৰ ক'ব দিবৰ কাৰণে সময় অসুবিধাৰ কাৰণে আচলতে আমি ক'বলৈ দিব পৰা নাই গতিকে আমি আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ বিকাশ অসম ডাঙৰীয়া আমাৰ সন্মানীয় আমাৰ অতিথিসকল বা আমি যাক সম্বৰ্ধনা জনাইছোঁ আমি তেখেতলোকৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কে লয়ৰাম তুম্বি চিত্ৰশিল্পী কে লয়ৰাম তুম্বিক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ চিত্ৰশিল্পী তেখেতে যি চিত্ৰশিল্পী বা তেখেতৰ যি চিত্ৰই অসমৰ লগতে বহিৰাজ্যতো তেখেতে খুব সুন্দৰ সুন্দৰ চিত্ৰ প্ৰদৰ্শন কৰি আচলতে সন্মান অৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে আমি সেইগৰাকী বাইদেউক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তেখেতৰ ডন পাব্লিক স্কুল আৰু ডন ছ'চাইটি নামৰ এটা অনুষ্ঠান আৰু তেখেতলোকৰ এখন বিদ্যালয়ো আছে তেখেত তাৰে মেনেজিং ডাইৰেক্টৰ হয় গতিকে আমি তেখেতক আমাৰ এই মঞ্চত পাই আমি অত্যন্ত সুখী হৈছোঁ সৌৰভজ্যোতি ভূঞাদেৱক এখন তিৱা গামোচাৰে তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ তেখেতক সম্বৰ্ধনা জনাইছে চেলেং দিব আৰু ৰাজদীপ লেখাৰু ডাঙৰীয়াক মানপত্ৰ জাপি আৰু স্মাৰক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনালোঁ আমাৰ কোৰাছৰ টিমটো যদি ৰেডি হৈছে আমি কম ভাইটি ভণ্টিসকলক আমি মঞ্চৰ ওচৰলৈ বিচাৰিছোঁ আৰু তাৰপিছতে বৈশালী হাজৰিকা আমাৰ আটাই চিনাকি আমাৰ মৰমৰ কণ্ঠশিল্পী বৈশালী হাজৰিকা আমাৰ এই অনুষ্ঠানটো এংকৰ আছিল গতিকে তেখেতকো আমি গীত পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ জনাম আৰু ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ গণেশ গগৈ সমাজসেৱক বঁটাৰে আমি তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ কাৰণ তেখেতৰ কোভিড সময়ত তেখেত যদিও এজন চৰকাৰী কৰ্মচাৰী তেখেত কেন্দ্ৰীয় চৰকাৰৰ ৰেল বিভাগৰ কৰ্মচাৰী তেখেতৰ কৰ্মৰাজি আচলতে বিপদৰ সময়ত ৰাইজৰ কাষত থাকি তেখেতে যথেষ্টখিনি সন্মান বুটলিবৰ কাৰণে বা তেখেতৰ এই কৰ্মৰাজিৰ কাৰণে আমি তেখেতক সমাজসেৱক বঁটাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ এয়া তিৱা গামোচাৰে সম্বৰ্ধনা জনাইছে আৰু আমি মাইনী মহন্ত বাইদেউৰ হাতেৰে স্মাৰক জাপি আৰু মানপত্ৰ গ্ৰহণ কৰিবৰ কাৰণে আমি মানপত্ৰ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিম আমি সমাজসেৱক গোলাঘাটৰ সমাজসেৱক বিশিষ্ট সমাজসেৱক জীৱন চুতীয়াদেৱক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তেখেতক সমাজসেৱক বঁটা 2025ৰে আমি সন্মানিত কৰিব বিচাৰিছোঁ আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এই আমাৰ গোলাঘাটৰ জীৱন চুতীয়াদেৱ আমাৰ মাজত আহি উপস্থিত হৈছে তেখেতক আমি এখন দেউৰী গামোচাৰে তেখেতক সম্বৰ্ধনা জনাইছোঁ আৰু চেলেঙেৰে তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে বিচাৰিম আৰু এই মানপত্ৰ প্ৰদান কৰিবৰ কাৰণে মই ৰন্তু পানী ফুকন ডাঙৰীয়াক মই বিশেষভাৱে আহ্বান জনাম স্মাৰক আৰু মানপত্ৰ জাপি আমি ৰাংঢালী কোৰাছ দলটোক সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ ৰাংঢালী কোৰাছ দল এয়া জীৱন চেতিয়া ডাঙৰীয়া তেখেতক সমাজসেৱক বঁটাৰে আমি সন্মানিত কৰিছোঁ তেখেত গোলাঘাটৰ পৰা আহিছে আমি অত্যন্ত সুখী আৰু তেখেতে আমাৰ এই বঁটা গ্ৰহণ কৰাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ গুণকান্ত গগৈ যুৱ সংগঠক টাই আহোম যুৱ পৰিষদৰ এজন অন্যতম নেতা তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ইতিমধ্যে দেখিছে টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত যি আন্দোলন হৈ আছে সেই আন্দোলনত সক্ৰিয়তাৰে তেখেতৰ নেতৃত্বত তেখেতলোকে খুব সুন্দৰভাৱে আন্দোলন কৰি গৈছে জনগোষ্ঠীটোৰ কাৰণে জনগোষ্ঠীৰ ন্যায় আৰু প্ৰাপ্যৰ দাবীত তেখেতলোকে খুব সুন্দৰভাৱে আন্দোলনখনি আগবঢ়াই দিছে গতিকে আমি তেখেতক এই মঞ্চত সন্মান যাচিবলৈ পাই আমি অত্যন্ত সুখী হৈছোঁ তেখেতক আমি ফাৰ্ষ্ট নিউজ অসমৰ তৰফৰ পৰা তেখেতক আমি সম্বৰ্ধনা জনাবৰ কাৰণে বিচাৰিছোঁ আমি তেখেতক এখন প্ৰথমতে তিৱা গামোচাৰে তেখেতক সম্বৰ্ধনা জনাইছোঁ এয়া গুণকান্ত গগৈ ডাঙৰীয়া আৰু গুণকান্ত গগৈ ডাঙৰীয়াক আমাৰ দয়ানন্দ পাঠক ছাৰৰ হাতৰ পৰাই তেখেতক জাপি স্মাৰক আৰু মানপত্ৰ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি ইয়াৰ পিছতে সম্বৰ্ধনা জনাব বিচাৰিছোঁ যাৰ গীতত অসমীয়া জাতিৰ তেজ পিৰপিৰাই যায় যিগৰাকী গীতৰ লেখনিয়ে ৰাজীৱ শদিয়াৰ দৰে এজন গণশিল্পীক আগুৱাই অহাত সহায় সহযোগ কৰি আহিছিল সেইগৰাকী আৰৰ ব্যক্তি হৈছে আইন ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ বৰা ডাঙৰীয়া তেখেতক এই গীতিকাৰ তেখেতে গীত লিখি যিধৰণে আচলতে অৱদান আগবঢ়ালে আমি তেখেতক সন্মান যাচিব বিচাৰিছিলোঁ গতিকে আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ
সঞ্জীৱ বৰা ডাঙৰীয়া আপোনাক আমি সন্মান যাচিব বিচাৰিছোঁ। আমি সঞ্জীৱ বৰা ডাঙৰীয়াক আমি মঞ্চত আমি বিচাৰিম, কিন্তু তাৰ পিছতে আমি আমাৰ অতিথি সাংবাদিক যিসকল সাংবাদিকে বৰ্তমান সময়ত অসমৰ সংবাদ ক্ষেত্ৰখনত ভোটা তৰাৰ দৰে তেখেতলোকে কাম কৰি আছে, বহু কষ্ট কৰিছে তেখেতলোকৰ। আমি কেইবাজনো সাংবাদিকক ইতিমধ্যে আমি সম্বৰ্ধনা জনালোঁ। আমি বাকী থকা আন 3জন সাংবাদিক যাৰ নামে পৰিচয় দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেত কৰছ কাৰেণ্টৰ সাংবাদিক। আমি তেখেতক এখন ফুলাম গামোচাৰ এটা স্মাৰকেৰে তেখেতক সম্বৰ্ধনা জনাম। আৰু দিলৱাৰ হুছেইন ডাঙৰীয়াক ইতিমধ্যে আপোনালোকে গম পাইছে যে চৰকাৰৰ বিৰুদ্ধে নিউজ কৰি কি অৱস্থা হৈছিল, কেনেধৰণে আচলতে পুলিচৰ পৰা কি সমস্যাৰ সন্মুখীন হৈছিল তেখেতে জানে, আৰু ময়ো জানো। এটা নিউজ কৰাৰ কাৰণে ময়ো 27 দিন কাৰাবাস খাটি আছিলোঁ 15 লাখ টকা ডিমাণ্ড কৰাৰ কাৰণে বুলি মোক কেছ দি দিলে। কিন্তু আমি কেতিয়াও এনেধৰণৰ কাম নকৰোঁ। দিলৱাৰেও তেনেধৰণে জয়ী হৈছিল, মোক কিন্তু জেলত ভৰাই ৰাখিলে, মোৰ শক্তিটো নাছিল। গতিকে আজি আপোনালোকক জনাইছোঁ, সততাৰে কওঁ, আজি দিলৱাৰৰ নিচিনা আচলতে আমি কাম কৰিবৰ কাৰণে বিচাৰোঁ। দিলৱাৰৰ আদৰ্শক আমি আদৰ্শ হিচাপে লৈ আমি কাম কৰিব বিচাৰিছোঁ, আৰু তেখেতক এটা স্মাৰক আমি প্ৰদান কৰিব বিচাৰিছোঁ। আৰু দিলৱাৰৰ উপস্থিতি আমাক ফাৰ্ষ্ট নিউজ আছামৰ এই 3য় বৰ্ষপূৰ্তি অনুষ্ঠানটোত অধিক সুন্দৰ হ'ল বুলি আমি ভাবিছোঁ, আৰু আমি দৃঢ়তাৰে আমি ক'ব পাৰোঁ। দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ, তেখেতক আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি দিনুল ইছলাম DA নেটৱৰ্ক অসমৰ মোৰ বন্ধু, আমি হাতে হাত ধৰি দুয়োগৰাকী আমি বহু ব্যক্তি আমি একেলগে আগবাঢ়ি আহি থাকোঁ। তেখেত DA নেটৱৰ্ক অসম, মই ফাৰ্ষ্ট নিউজ আছাম। আমি দুয়োটাই আচলতে আমি খুব মিলা প্ৰীতিৰে আমি কোনো ধৰণৰ কম্পিটিশ্যন নোহোৱাকৈ আমি দুয়োটা কাম কৰি যাওঁ। দিনুল ইছলাম, আমি তাক দিন বুলি কওঁ, মোৰ আটাইতকৈ ঘনিষ্ঠ বন্ধু। তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ, আৰু তেখেতক আমাৰ ফাৰ্ষ্ট নিউজ আছামৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা জনাবলৈ পাই আমি অত্যন্ত সুখী। আমি তেখেতক এখন ফুলাম গামোচাৰে আমি আদৰণি জনাবৰ কাৰণে অনুৰোধ কৰিম, আৰু তেওঁ অকণমান আগুৱাই আহিবৰ কাৰণে অনুৰোধ কৰিম। আৰু এই বঁটাটো মই ৰাজদীপ লেখাৰু ডাঙৰীয়াৰ হাতৰ পৰা আমি সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ কৰিম, আৰু স্মাৰকটো আনিবৰ কাৰণে অনুৰোধ কৰিছোঁ। স্মাৰক এয়া ৰাজদীপ লেখাৰু ডাঙৰীয়াই তেখেতক স্মাৰক প্ৰদান কৰিব। আৰু আমি এইবোৰতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নেত্ৰজিৎ বৰা, সচ দ্য ৰিয়েলিটিৰ বৰ্তমান মুহূৰ্তত তেখেত সাংবাদিক, আৰু অসমৰ ডিজিটেল মাধ্যমত যথেষ্ট সক্ৰিয়তাৰে কাম কৰি আছে নেত্ৰজিৎ বৰা ডাঙৰীয়া। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ, আপুনি যদি আছে আমাৰ সম্বৰ্ধনাটো গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ৰাংঢালী কোৰাছ টিমটোক আমি আগুৱাই আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ, তেখেতলোকৰ কোৰাছ আমি প্ৰদৰ্শন কৰিম। আমি নেত্ৰজিৎ বৰা ডাঙৰীয়া যদি আমাৰ এই মঞ্চত আছে তেখেতক আমি বিচাৰিছোঁ। আমি ৰাংঢালী কোৰাছ টিমটোক আগুৱাই আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ, আৰু তেখেতলোকৰ এই যি কোৰাছ, এই কোৰাছটো আমি তেখেতলোকক ৰেডি কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। এইটো মাইক্ৰফোনটো আপোনালোকে লৈ ল'ব। আৰু কোৰাছ টিমটো গোৱাৰ আগতে মই MD ফাউণ্ডেশ্যনৰ মুৰব্বী মাধৱ দাস আৰু দুলীয়াজানৰ এজন বিশিষ্ট সমাজসেৱক আদিত্য গোস্বামী ডাঙৰীয়া সুদূৰ দুলীয়াজানৰ পৰা আহি আমাক উৎসাহ যোগাবৰ কাৰণে আহিছে। আমি অত্যন্ত সুখী। দুলীয়াজানৰ পৰা, মোৰ জন্মস্থান টেঙাখাটৰ দুলীয়াজানৰ পৰা আহি আমাৰ এই অনুষ্ঠানটোত তেখেতে অংশগ্ৰহণ কৰিছেহি। আমি মাধৱ দাস আৰু আদিত্য গোস্বামী ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতলোকক একোখনকৈ আমি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে বিচাৰিম।